নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মাৰ্চ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয় অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব। অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে কিমান টকা বৃদ্ধি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 1000কৈ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডক লৈ ভাল খবৰ দিছে। আত্মীয়গোটৰ প্ৰতিজন মহিলাসকল 25,000 টকা ল'বলৈ সাজু হওক। যদি আপুনি 10,000 টকা লাভ কৰিছে 25,000 টকা সোমাব একাউণ্টত। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী গড় প্ৰথম কিস্তিৰ ধনৰাশি। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। হয়, 1250 টকাতকৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। কিন্তু কিমান টকা বৃদ্ধি পাব? অসমত অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ গাঁও অঞ্চলত এতিয়ালৈকে যোগ্য হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ টকা নাপায়, সেইসকল মহিলাসকলৰ বাবে ভাল খবৰ দিছে। সেইসকল মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন। কেনেকৈ আবেদন কৰিব? যদি আপোনাৰ গাঁও অঞ্চলত যোগ্য হিতাধিকাৰী আছে অৰুণোদয় আঁচনি নাপায়, কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় 2.0 অৰুণোদয় 3.0 আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনেক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 9,000 টকা লাভ কৰিছে। অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই, তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। কি কৰিব লাগিব নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যজুৰি বতৰ লৈছে কালৰূপ। জিলাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 100 কিলোমিটাৰ বেগত পৰিব ধুমুহা। নামনি অসমত বতৰ ল'ব কালৰূপ। নলবাৰী বৰপেটা বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উজনি নামনি বৰাক উপত্যকাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি শোণিতপুৰ চৰাইদেউ বিশ্বনাথ চাৰিআলি কাৰ্বি আংলং কেৱল এয়াই নহয় ডিমা হাছাও চিৰাঙত জাৰি কৰা হৈছে এলাৰ্ট। মৰিগাঁও নগাঁও তেজপুৰ কামৰূপ মহানগৰ কামৰূপ দৰং আৰু পশ্চিম কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জ শ্ৰীভূমি দক্ষিণ শালমাৰা ধুবুৰী গোৱালপাৰা বাক্সা ৰাজ্যজুৰি বতৰ লৈছে কালৰূপ। বৰ্তমান আপোনাৰ গাঁও বা অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিব। যদি এতিয়ালৈকে বৰষুণ দি আছে কমেণ্ট কৰক আপোনাৰ জিলাৰ নামটো কি। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিশ্বৰ তেল বজাৰত লাগিছে হাহাকাৰ। দেখে দেখে আকাশলংঘী পেট্ৰল ডিজেলৰ মূল্য। আমেৰিকাত 14% তেলৰ দাম বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, অষ্ট্ৰেলিয়াত 15% তেলৰ দাম বৃদ্ধি পাইছে। পাকিস্তানত 17% তেলৰ দাম বৃদ্ধি পাইছে। চীনত 10% তেলৰ দাম বৃদ্ধি পাইছে। ব্ৰিটেইনত 6% তেলৰ দাম বৃদ্ধি পাইছে। দক্ষিণ কোৰিয়াত 10% তেলৰ দাম বৃদ্ধি পাইছে। মালদ্বীপত 22% তেলৰ দাম বৃদ্ধি পাইছে। শ্ৰীলংকাত 15% তেলৰ দাম বৃদ্ধি পাইছে। ইৰাণে বন্ধ কৰি দিয়া ষ্ট্ৰেইট অফ হৰমুজৰ বাবে দাম বৃদ্ধি। তেল পৰিবাহী সাগৰীয় পথ বন্ধ কৰিছে ইৰাণে। ভাৰতৰ বাদে সকলো দেশতে বাঢ়িছে তেলৰ দাম। একমাত্ৰ ভাৰতৰ বাবে ৰেহাই ব্যৱস্থা কৰিছে ইৰাণৰ ফালৰ পৰা। প্ৰতি যুদ্ধত বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপোনাৰ জিলা বা অঞ্চলত বৰ্তমান কিমান টকাকৈ আপুনি তেল ক্ৰয় কৰে কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৈপৰীয়া হাজাৰ হাজাৰ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। কিছু সময়ৰ পাছতে নিপকৈ এৰিব সুৰসুৰে পানী। সাৱধান হওক ৰাজ্যবাসী। লখিমপুৰৰ ৰঙানদী পৰীয়া জনতলে প্ৰশাসনৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। মুগুলতাৰ বৰষুণৰ বাবে ফেনে ফটকাৰে পৰিছে ৰঙানদী। নিশা 10 বজাত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিব পানী। নৈপৰীয়া হাজাৰ হাজাৰ লোক লৈ ডাঙৰ খবৰ। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰতৰ কোটি কোটি গেছ গ্ৰাহকৰ বাবে ভাল খবৰ আহি পৰিছে। দেশত নাটনি নহয় LPG চিলিণ্ডাৰৰ মূল্য। ষ্ট্ৰেইট অফ হৰমুজৰে ভাৰত অভিমুখী গেছ পৰিবাহী জাহাজ। যুদ্ধৰ মাজতে ভাৰতীয় জাহাজ লৈ সেউজ সংকেত ইৰাণৰ। ইৰাণ ইজৰাইলৰ যুদ্ধৰ বাবে ইৰাণে বন্ধ কৰিছে ষ্ট্ৰেইট অফ হৰমুজ। বিপৰীতে ভাৰতৰ বাবে ষ্ট্ৰেইট অফ হৰমুজ খুলি দিলে ইৰাণ চৰকাৰে। নৰেন্দ্ৰ মোদী ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ
পেজাস্কিয়ানৰ আলোচনাৰ সুফল নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম LPG টেংকাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব কিয়নো ৪৬,০০০ মেট্ৰিক টনতকৈ অধিক LPG কঢ়িয়াইছে নন্দদেৱীয়ে আৰু ভাৰতীয় পতাকা সম্বলিত 2 জাহাজ আহি আছে ভাৰত অভিমুখী স্পৰ্শকাতৰ হৰমুজ জলদ্বীপ অতিক্ৰমত ভাৰতীয় নৌসেনাই দিলে সুৰক্ষা ভাৰতত চলি থকা কেছৰ নাটনিৰ মাজতে নিৰাপদে ভাৰতলৈ ৰাওনা জাহাজ দুখন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপুনি LPG গেছ বুকিং কৰিব পৰা নাই নেকি তেন্তে মাজত মাত্ৰ 2টা দিন বাকী আছে তাৰ পিছতে হুৰাহুৰে লাভ কৰিব LPG চিলিণ্ডাৰ আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে গুৱাহাটীৰ পৰা বুটাম টিভি কৃষকলৈ ধন হস্তান্তৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আপোনাৰ একাউণ্টত PM কিষাণৰ ধন পালেনে ৯.৩২ কোটি কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা খানাপাৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত দেশৰ কৃষকলৈ ধন মুকলি কৰিছে PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা অসমৰ 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন ৰাখি তেওঁলোকে PM কিষাণৰ একাউণ্টত ২,০০০ টকা পোৱা নাই নেকি যিসকল কৃষকে ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব মুঠ ১৮,৬৪৫ কোটি টকা হস্তান্তৰ কৃষকৰ একাউণ্টত ধন নাপালেও ফোন কৰক হেল্পলাইন নম্বৰত on 55260124300606 নম্বৰতে দিব পাৰিব অভিযোগ pmkisan.gov.in কৈ চাব পাৰিব নিজৰ নাম প্ৰথমতে PM কিষাণৰ তালিকাত এবাৰ চাই লওক আপোনাৰ নাম আছে না নাই তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ একাউণ্টত ২,০০০ টকা পোৱা নাই নিশ্চয় আপুনি দিয়ক অভিযোগ যিসকল কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰক দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী পক্ষীগৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা ভূমিপত্ৰ পোৱাসকলে লাভ কৰিব চৰকাৰী পক্ষীগৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ মাজতে বৃহৎ ঘোষণা কৰিছে আজিৰ পৰা আৰম্ভ হ'ব বিশেষ অভিযান ভূমিপত্ৰ প্ৰদান কৰি চাহ শ্ৰমিকক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা এতিয়া পক্ষীগৰ পোৱাৰ ৰাস্তা মুকলি কৰিছে শ্ৰমিকসকলৰ বাবে অকল চাহ শ্ৰমিকক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা যিসকলে মাটিৰ পট্টা পাইছে সেই পৰিয়ালক চৰকাৰে দিব চৰকাৰী কৰ আপুনি মাটিৰ পট্টা পাইছেনে তেনে ক্ষেত্ৰত চৰকাৰী কৰ ল'বলৈ সাজু হওক ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন চৰকাৰী পক্ষীগৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনতাক আকৌ মাথমাৰ চৰকাৰৰ এইবাৰ সৰহৰে বাঢ়িব টোল গেটৰ মাচুল ৰাজ্যৰ 7খন টোল গেটত বৃদ্ধি পাব পূৰ্বৰ মাচুল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা ন্যূনতম 5 টকাৰ পৰা 35 টকালৈকে বৃদ্ধি পাব মাচুল জনতাক আকৌ মাথমাৰ হয় চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধুবুৰী গোৱালপাৰা সন্নি হৈছে জনগাঁথনি সন্তোষজনক লোকেৰে ভৰি পৰিছে নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে হয় আচলতে বিজেপিয়ে নামনি অসম উদ্ধাৰ কৰিছেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ত যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব ২০২৬ বিজেপি চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশ্যন বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে মিয়ামুক্ত অসম কৰিবলৈ সক্ষম হৈছে বিজেপি মিয়াক লৈ অসমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিক ভোট দিবলৈ হ'লে 3টা চৰ্ত মানিব লাগিব মিয়াসকলে 3টা চৰ্ত মানিলে বিজেপিক ভোট দিব পাৰিব মিয়াসকলে 3টা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াই চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি চৰ্ত মানিব লাগিব মিয়াসকলে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নম্বৰ 1 চুৰি ডকাইতি এৰিব লাগিব মিয়াসকলে নম্বৰ 2 লাভ জেহাদ লেন জেহাদ এৰিব লাগিব মিয়াসকলে নম্বৰ 3 অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিৰ আঘাত হানিব নোৱাৰিব এইবাৰ এৰিলে মিয়াই সমৰ্থন কৰিব পাৰিব মিয়াই হয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে যদি এইবোৰ এৰে তেনে ক্ষেত্ৰতহে মিয়াই সমৰ্থন কৰিব পাৰিব বিজেপিক বা বিজেপিও সমৰ্থন কৰিব মিয়াক অন্যথা মিয়াৰ ভোট নালাগে বুলি মন্তব্য কৰিছে বিজেপিৰ ফালৰ পৰা চোৰ ডকাইতি লাভ জেহাদ লেন জেহাদ আৰু মিয়াৰ ভোট নালাগে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে সভাপতি দিলীপ শইকীয়াই
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেতিয়া ন্যায় পাব জুবেন গাৰ্গে ন্যায়ক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গক ন্যায় আদালতে দিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক আদালতত গৈ উকিল দিয়ক এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে আমিও ভাল উকিল দিছোঁ এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায় নহ'লে ভোট নিদিওঁ বুলি ক'লে কি হ'ব ন্যায়াধীশে নিৰ্বাচন নেখেলে নিৰ্বাচন আৰু জুবিনৰ ন্যায় দুটা বেলেগ বস্তু মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গৰ ন্যায়ক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2026 চনৰ ভোট দিয়াৰ পূৰ্বে জানক 5টা নতুন নিয়ম অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ব ভোটদান প্ৰক্ৰিয়া দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টা নিয়ম অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ব ৰঙীন ফটো অসমৰ এছআইআৰ কৰাৰ লক্ষ্যই আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা যিসকলৰ নথি পত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে যদি ভোটাৰ তালিকাত কোনো ভোটাৰৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্তি দ্ৰুত প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব হিতাধিকাৰীয়ে ফৰ্ম নম্বৰ 6 জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়া যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈকে হ্ৰাস কৰা হৈছে লিষ্টত নাম নহ'লৈকে অন্তিম পৰ্যায়লৈকে নাম অন্তৰ্ভুক্ত কৰি থাকিব নাম অন্তৰ্ভুক্ত আৰু কৰ্তনৰ হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগতৰ হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.